ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 10 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি ফাগুন মাহৰ 25 তাৰিখ আজি তিথি হ'ব শুক্লা একাদশী তিথি আজি নক্ষত্ৰ হ'ব পুৰুষাৰ নক্ষত্ৰ তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভন যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজি ৰাশি হ'ব কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 5:42 সূৰ্যাস্ত সময় হ'ব 5:26 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মেঘ ৰাশিৰ লোকসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। ইয়াৰ ফলত বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ সন্মান বৃদ্ধি পাব নতুন কৃতিত্বৰ পথো মুকলি হ'ব বুলি কৈছে। আজি কিছুমান কামৰ সৈতে জড়িত ভ্ৰমণ কাৰ্যসূচী কৰা হ'ব পাৰে য'ত বিনোদনমূলক কামো অন্তৰ্ভুক্ত হ'ব। আজি ঘনিষ্ঠ সম্পৰ্কক লৈ আপোনালোকৰ সন্দেহ থাকিব পাৰে যাৰ প্ৰভাৱ আপোনালোকৰ সম্পৰ্কত পৰিব পাৰে। এই সময়ত ব্যক্তিগত জীৱনৰ লগত জড়িত কামৰ প্ৰতি আগ্ৰহ নল'ব। এইটো এটা সময় অতি বুদ্ধিমান ৰূপে কটাব লাগে আৰু বুদ্ধিমান ৰূপে কাম কৰিব লাগে বুলি কৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কৰ্মৰ পদ্ধতিৰ প্ৰতি মনোযোগ দিব। ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আপুনি আপোনালোকৰ ব্যৱসায়ত পৰিকল্পনা কৰাৰ পৰিৱৰ্তনসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক। এই পৰিৱৰ্তনে আপোনালোকক ভাল সুযোগ দিব। আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম অটুট থাকিব। আজি প্ৰেমৰ সম্পৰ্কটো দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠতাৰ বৃদ্ধি পাব। দিনটোৰ প্ৰথম ভাগত এই সময়ত পৰিৱৰ্তিত বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই সময়ত স্বাস্থ্যৰ সুৰক্ষাৰ বাবে নিয়ম আপোনালোকে মানি চলাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি নিজৰ ঘৰখনৰ উন্নতি বা ঘৰখনৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰা হ'ব পাৰে। বিশেষকৈ আজি নিজৰ ঘৰখনৰ কামখিনি দ্ৰুতগতিৰে আপোনালোকে আৰম্ভ কৰিব পাৰিব। কামৰ শীঘ্ৰে আৰম্ভ হ'ব। জনসংযোগৰ পৰিসৰ আজিৰ দিনটোত বৃদ্ধি পাব পাৰে আৰু আপুনি পৰিয়ালৰ দায়িত্ব অতি ভালদৰে পালন কৰিব। ধ্যান ৰাখিব লাগিব দিনটোৰ ভাগত এলাহ আৰু অলসতাৰ বাবে আপোনালোকৰ কামত লেহেমীয়া হ'ব পাৰে। গতিকে লেজিনেছবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব। আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। আজি আপোনালোকৰ সফলতাৰ বাবে কিছুমান মানুহে আপোনালোকৰ প্ৰতি হিংসাৰ বা ইচ্ছা অনুভৱ কৰিব পাৰে। বিশেষকৈ কৰ্মৰত মহিলাসকলে ব্যৱসায়িক কামৰ হেঁচাৰ আপোনালোকক পৰিব লগা হ'ব পাৰে। কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে ব্যৱসায়ত। আজি এই সময়খিনিত কৈছে যে প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। আপোনালোকৰ সফলতাৰ বাবে কিছু লোকে কিন্তু অলপ বেয়া দৃষ্টিৰে চাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজি নিজৰ কাৰ্যকলাপত উদ্ভৱ হোৱা সমস্যাৰ সমাধান বিচাৰি পোৱা যাব বুলি কৈছে। চিন্তা কৰি সিদ্ধান্ত লওক। যিকোনো কাম কৰোঁতে চিন্তা কৰিয়ে সিদ্ধান্ত লওক বুলি কৈছে। চৰকাৰী চাকৰিত কিছু সমস্যাও হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাক। বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব পাৰে। বন্ধুত্ব গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা আপোনালোকে যদি লয় নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। সময়ত নিজৰ মনোবল নিজৰ আত্মবিশ্বাস কেতিয়াও কমি যাব নিদিব। নিজৰ মনত সাহস ৰাখিব আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত কিন্তু আপোনালোকে কিবা এটা কথা বতৰাক লৈ ঘৰখনত বা কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা ভুল বুজাবুজি কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে এনে পৰিস্থিতিৰ সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰি পৰিস্থিতি চম্ভালিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। পৰিস্থিতি অনুসৰি সময় অনুযায়ী নিজৰ কথা বতৰা নিজৰ আচৰণত কোমলতা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। যিকোনো দায়িত্ব লোৱাৰ আগতে আপোনালোকে ভাবি চিন্তিহে ল'ব বুলি কৈছে। তৎক্ষণাত কাৰোবাৰ দায়িত্ব বা আপোনালোকে দায়িত্ব এটা ল'লে নহ'ব। সেই দায়িত্বখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব নোৱাৰে বা দায়িত্বখিনি আপোনালোকে কেনেধৰণে আপোনালোকে আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত আগতীয়াকৈ চিন্তা চৰ্চা কৰি গ'লে উপকৃত হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। আজি বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আধৰুৱা কামখিনি পূৰণ হ'ব। লগতে কৈছে যে আপোনালোকৰ ঘৰখনত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতুলনীয় হ'ব বুলি কৈছে। এই সময়খিনিত প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ পৰিৱৰ্তন হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আৰু কথা পাতিলে এটা বিশেষ সমস্যাৰ সমাধান হ'ব পাৰে বুলি কোৱা হৈছে। ভাই ভনী আৰু আত্মীয়ৰ মাজত চলি থকা বিবাদৰ সমাধান কৰিব পাৰে। আজি আপুনি কিবা এটা আইনী সমস্যাত পৰিব পাৰে। গতিকে সাৱধানে আগবাঢ়িব। যান বাহনৰ নিয়ম উলংঘা কৰিলে ক্ষতিকাৰক হ'ব পাৰে। যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সঠিক গৱেষণা কৰাটো নিশ্চিত কৰক। এই সময়ত কোনো নতুন সিদ্ধান্ত নল'লে ভাল হ'ব। ব্যৱসায়ত কিছু বাধা আহিব পাৰে।
আজি মানসিক চাপ নাথাকিব আৰু নিজৰ কামৰ পৰিকল্পনা কৰক বুলি কৈছে। পৰিস্থিতি অনুকূল হৈ পৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কৰ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কক আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে। আপোনাৰ প্ৰচেষ্টাই এটা বিশেষ কাম সম্পন্ন কৰিব পাৰে, কিন্তু অৰ্থ বিচাৰিবলৈ অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজনীয়। পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাত কাম কৰাৰ বাবে দিনটো ভাল। অভিভাৱক আৰু জ্যেষ্ঠসকলৰ পৰাও আপোনালোকে সহায় লাভ কৰিব বুলি কৈছে। পৰিয়াল ব্যৱস্থাত গুৰুত্ব নিদিয়াৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰক। কোনো চৰকাৰী কাম সম্পূৰ্ণ কৰিবলৈ অনৈতিক কামত আশ্ৰয় নিদিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ব্যৱসায়ত বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আপোনাৰ পৰিকল্পনাৰ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই সুবিধা ল'ব পাৰে। চৰকাৰী বিষয়বোৰ সময়মতে সম্পূৰ্ণ হ'ব। চাকৰিৰ স্থান সলনি হ'ব পাৰে। ঘৰুৱাৰ যিকোনো সমস্যাৰ পাৰস্পৰিক আপোনালোকৰ বুজাবুজিৰে সমাধান হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতিৰ দ্বাৰা সমাধান হ'ব পাৰে। বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক। অত্যধিক কামৰ বোজাৰ বাবে ভৰিৰ বিষ হ'ব পাৰে, ভাগৰুৱা অনুভৱ কৰিব পাৰে। লগতে সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰক বুলি কৈছে। আজি কিছু লোকৰ কাহ চৰ্দি বা ডিঙিৰ কোনো সমস্যাৰ বাবে বিশেষকৈ আপোনালোকৰ সমস্যা হ'ব পাৰে। কিছু অসাৱধানতা গ্ৰহণ নকৰিব। এই সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। আজি কোনো কামৰ আপোনালোকৰ অক্লান্ত প্ৰচেষ্টাই আজি শুভ ফল দিবলৈ গৈ আছে আৰু আপুনি আপোনালোকৰ নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ কিছু সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাব লাগে। ধ্যান ৰাখক, চৰ অফৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক। চিন্তাত সময় কটালেও হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে। আজি আপোনালোকৰ সামৰ্থ্য অনুসৰি কাৰোবাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ক বুলি কৈছে। ব্যৱসায়ত বহুত বেছি ভাল সুযোগ পাব পাৰে। কিছু নতুন প্ৰকল্পৰ পৰিকল্পনা কৰিব পাৰে। তাৰ লগত জড়িত উপযুক্ত তথ্যও উপলব্ধ হ'ব। আজি ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। আজি এই সময়খিনিত নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। এই সম্পৰ্কৰ ফলত প্ৰেমৰ সম্পৰ্কও হোৱাৰ সম্ভাৱনা আছে। বিশেষ বিষয়ত উপকাৰী আলোচনা হ'ব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালৈ শাৰীৰিক আৰু মানসিক শান্তি বজাই ৰাখিব। কোনো নতুন পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল নহয়, গতিকে কেৱল বৰ্তমান সময়ত নিজৰ যত্ন লওক। নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আৱেগৰ বাবে আজি ভুল পদক্ষেপ ল'ব পাৰে। নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজে যত্ন লোৱাতকৈ মনেৰে সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। বিত্তীয় সম্পৰ্কীয় কাম আজি স্থগিত ৰাখক। কিছু ক্ষেত্ৰত নিয়োজিত লোকসকলে নিজৰ কাম কৰাৰ ধৰণ সলনি কৰিব লাগে। স্বামী স্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে নেতিবাচক পৰিস্থিতি সমাধান কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সংগীৰ লগত বিশেষকৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত দুৰ্বলতা আৰু শাৰীৰিক বিষ হ'ব পাৰে। আজি যিমান পাৰে দিনটোৰ প্ৰথম ভাগত নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। দিনটো শেষৰ ঢলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। পেটৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কিছুদিন যি কামৰ বাবে আপুনি প্ৰচেষ্টা কৰি আহিছিল, সেই কাম আজি কাৰোবাৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। যিকোনো বাকী থকা কাম বা সম্পত্তিৰ সম্পৰ্কীয় কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনজনক লগ পালেও আজি দিনটো অধিক সুখদায়ক হৈ পৰিব। আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা পৰিকল্পনা বিশেষকৈ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ অন্যায়ৰ সুবিধা ল'ব পাৰে। এটা সৰু ভুলৰ বাবে ওচৰীয়াৰ বা চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে বুলি কৈছে। এই সময়ত ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিলে সমস্যাবোৰ সমাধান হ'ব। ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব, কিন্তু আপোনালোকৰ কামৰ মানদণ্ড অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে, অন্যথা বিষয়াসকলৰ খং উঠিব পাৰে। বৈবাহিক সম্পৰ্কৰ সুখদায়ক হ'ব বুলি কৈছে। মধুৰতাৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কে পৰিয়ালৰ সন্মতি লাভ কৰিব পাৰে, যাৰ ফলত বিবাহ হ'ব পাৰে। বিশেষকৈ সময়ত ধৈৰ্য বজাই ৰাখিব লাগে। যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ কৰা হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, ইয়াক সঠিক ব্যৱহাৰ কৰক। ধৈৰ্য আৰু শান্তি বজাই ৰাখি পুনৰ নিজৰ ভিতৰত নতুন শক্তি আৰু সতেজতাৰ অনুভৱ কৰিব বুলি কৈছে আজি। লগতে মনত ৰাখিব লাগিব যে আপোনালোকৰ খৰখেদা আৰু অসাৱধানতাৰ বাবে কিছু ক্ষতিও হ'ব পাৰে। সময় অনুসৰি দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰক। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এটা প্ৰকল্পৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে।
ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব। দিনটো আৰম্ভণিৰ পৰা নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ পৰিকল্পনা বিশেষকৈ কৰি আৰম্ভ কৰক, উপকৃত হ'ব। এই সময়ত কিছুমান নতুন কামৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত কৰক। কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্বও আজিৰ দিনটোত লাভ কৰিব পাৰে। অবিবাহিত মানুহৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰাৰ সুযোগ পাব। আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো নিশ্চিত কৰক, অন্যথা পৰিস্থিতি গুৰুতৰ হৈ পৰিব পাৰে। তেওঁলোকৰ যদি হেল্থৰ প্ৰব্লেম আছে, বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ লওক। জীৱনশৈলী সংগঠিত কৰি ৰাখক। এচিডিটি আদি সমস্যাই আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি কৰিব পাৰে। গতিকে এই সময়ত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি, আপুনি আপোনালোকৰ আকাংক্ষিত বন্ধু বান্ধৱী আৰু শিক্ষকৰ লগত এক বা আপোনালোকৰ গুৰুসদৃশ ব্যক্তিৰ লগত সুন্দৰ সময় কটাবলৈ সুযোগ পাব। আপুনি বুদ্ধি আৰু সহনশীলতাৰে বিশেষকৈ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সমাধান কৰিব পাৰিব। লগতে যিকোনো প্ৰতিযোগিতা ইত্যাদিৰ প্ৰস্তুতিৰ বাবে বিশেষ ব্যক্তিৰ পৰাও যুৱক যুৱতীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। কেতিয়াবা এনে লাগিব যে ভাগ্য আপোনালোকৰ পক্ষ নাই, কিন্তু এয়া আপোনালোকৰ ভ্ৰম হৈ থাকিব। গতিকে নেতিবাচকতা অনাৰ পৰিৱৰ্তে আপোনালোকৰ কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব। নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ আৰু সহায় লওক। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সঠিক সময়, কিন্তু আপোনালোকৰ আগ্ৰহৰ সুবিধাৰ বিশেষকৈ যত্ন লওক বুলি কৈছে। ভাল চুক্তি হ'ব। সৰু সৰু সমস্যাও আহিব পাৰে। অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপুনি এটা কঠিন লক্ষ্য পূৰণ কৰিব পাৰে। নিজৰ কামত আপোনালোকৰ জীৱনসংগীৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কৰ মধুৰতা আহিব বুলি কৈছে। সম্পৰ্কত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস বজাই ৰাখক। লগতে যিকোনো ধৰণৰ বিপদজনক কাৰ্যকলাপ পৰিহাৰ কৰিলে ভাল হ'ব। পৰিয়ালৰ অভিযোগৰ সমাধানৰ সময়, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ বাবে এক উপকাৰী আৰু সুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সময়ৰ সঠিক ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফলত সন্তুষ্ট হ'ব। আজি আত্মনিৰীক্ষণ কৰি থাকক। কেতিয়াবা নিজৰ জেদীৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু মানসিক চাপ লোৱাটোৱে সমস্যাৰ সমাধান নহয়। আয়কৰ ঋণ আদিৰ লগত জড়িত কিছু সমস্যা আহিব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লওক। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়িক কাৰ্যকলাপ ভালদৰে চলি থাকিব। অতি ব্যস্ততাৰ বাবে ব্যক্তিগত কাম কাজ আদৰ হৈ থাকিব লগা হ'ব পাৰে। বিপণন আৰু যোগাযোগ বৃদ্ধি কৰাৰ সময় আহি পৰিছে। পাৰস্পৰিক সমন্বয়ৰ অভাৱত পৰিয়ালৰ পৰিৱেশ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। শান্তিপূৰ্ণভাৱে পৰিস্থিতি সমাধানৰ চেষ্টা কৰক। দিনটোৰ শেষাৰ্ধত বিশেষকৈ অনিন্দাৰ দৰে সমস্যাবোৰ থাকিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি ৰাখক, নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, বজৰংবলীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছা পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, অতীতৰ অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ এই সময়। এনে কৰিলে আপুনি কিছুমান কৃতিত্ব লাভ কৰিব পাৰিব, যিবোৰ আপুনি বহুদিনৰ পৰা বিচাৰি আহিছিল। আজি বিশিষ্ট ব্যক্তিৰ সৈতে উপকাৰী সভা বা গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকক। অন্য কামত ব্যস্ততা থকাৰ বাবে বা ব্যস্ত হৈ থকাৰ বাবে, বিজি হৈ থকাৰ বাবে ব্যক্তিগত কামৰ বাবে সময় নাপাব পাৰে বুলি কৈছে। চলি থকা কামত কিছু বাধা আহিব পাৰে। সমস্যাবোৰলৈ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক। ব্যৱসায়ত আপুনি প্ৰতাৰিত হ'ব পাৰে, গতিকে আপোনালোকৰ বিশেষ বিষয়ত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব। যদিও সংবাদ মাধ্যম, জনসংযোগৰ পৰা আপুনি লাভৱান হ'ব। অফিচৰ পৰিৱেশ বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ বাতাবৰণ, কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে, সেয়ে আনৰ কথাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে। তেওঁলোকৰ স্বাস্থ্য আৰু পৰিয়ালৰ যত্ন লোৱাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকক কিবা এটা মহান দিবলৈ গৈ আছে, গতিকে সময়ৰ সঠিক ব্যৱহাৰ কৰক। বহুত প্ৰতীক্ষিত বিশেষকৈ অতিথি আগমনে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ঘৰখনত অনুশাসন আৰু শৃংখলা বজাই ৰখাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কৈছে। মাটি কিনা বা বিক্ৰী কৰাৰ সময়ত কাগজ পত্ৰ আদি ভালদৰে পৰীক্ষা কৰাটো নিশ্চিত কৰক। মনত ৰাখিব যে আপোনালোকৰ এজন ঘনিষ্ঠ বন্ধুৱে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ পৰা নিজকে বিশেষকৈ উলিয়াই আনিবলৈ আপুনি নিজে প্ৰচেষ্টা চলাব লাগিব। কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক, কিন্তু যিকোনো ধৰণৰ বাহ্যিক কাম আৰু ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব। চৰকাৰী কাম কাজৰ লগত জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে। পৰিয়াল আৰু জীৱনসংগীৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক মধুৰতা আহিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক গুৰুত্ব আৰু শক্তিশালী হৈ থাকিব বুলি কৈছে। আজি অত্যধিক কামৰ বোজাৰ বাবে খিংখিঙীয়া আৰু ক্লান্তিৰ দৰে বিশেষকৈ অৱস্থাই প্ৰাধান্য পাব পাৰে। খঙৰ সলনি আজি শান্তি আৰু ধৈৰ্যৰে সমাধান বিচাৰিবৰ বাবে
ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি যিকোনো কাম কৰাৰ আগতে তাৰ বাবে সম্পূৰ্ণ পৰিকল্পনা কৰক আৰু আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনাৰ বিশেষকৈ এক নতুন দিশ দিব যদি ঘৰখনত কোনো পৰিৱৰ্তন সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে তেন্তে নিশ্চিতভাৱে বাস্তু নিয়ম মানি চলক বহুমুখী হোৱাটো গুৰুত্বপূৰ্ণ কেতিয়াবা আপোনালোকৰ আত্মকেন্দ্ৰিক হৈ কেৱল নিজৰ কথা চিন্তা কৰাটোৱে ঘনিষ্ঠ আত্মীয়ৰ লগত তিক্ততা আনিব পাৰে ছাত্ৰ-ছাত্ৰী মনোযোগ পঢ়া শুনাৰ পৰা আঁতৰি যাব পাৰে অসাৰ কাম-কাজলৈ বিচ্যুত হ'ব পাৰে ব্যৱসায়িক কাম-কাজ পূৰ্বৰ দৰে চলি থাকিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব নিয়োজিত লোকে লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি লাভ কৰিব পাৰে কনচালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত সন্মান আৰু ধন দুয়োটাৰে উন্নতি হ'ব আজি পৰিয়ালৰ সদস্যৰ মাজত প্ৰেমৰ অনুভূতি থাকিব অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় কটালে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে আজি দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দিৰ দৰে সমস্যাবোৰ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব কাৰণ বৰ্তমান নেতিবাচক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় আজি আলহী ঘৰত উপস্থিত হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ দৈনন্দিন সূচীত পৰিৱৰ্তন কৰিব লাগিব আপোনালোকৰ ইচ্ছা আৰু আগ্ৰহ অনুযায়ী দিনটো পাৰ কৰা হ'ব বুলি কৈছে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে গুৰুত্বপূৰ্ণ যোগাযোগ আৰু সম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাব আজি নিজৰ ঘৰখন বা বাহনৰ লগত জড়িত কিছু ডাঙৰ খৰচ হ'ব পাৰে দিনটোৰ বেছিভাগ সময় অপ্ৰয়োজনীয় কামত কটাবৰ চেষ্টা নকৰিব যিসকলে এই বৰ্তমান সময়ত নিজৰ সমস্যাবোৰক লৈ জড়িত হৈছে ধ্যান দিলে নিশ্চয়কৈ উপকৃত হ'ব আপুনি নিজৰ লক্ষ্য আৰু পৰিয়ালৰ বাবে সময় বিচাৰি পাব ঘনিষ্ঠ বন্ধুকো ধন ধাৰে দিবলগীয়া হ'ব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ ক্ষমতাৰ অভিজ্ঞতাৰ বাবে ব্যৱসায়িক কামত সফলতা বা ফলাফল ভাল হ'ব মাত্ৰ অলপ সংগ্ৰাম হ'ব কাৰ্যালয়ত বিষয়া আৰু সহকৰ্মীসকলৰ সৈতে সুসমন্বয় বজাই ৰাখিব লাগিব আজি ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু আৱেগিক মোহ দৃঢ় হৈ থাকিব আজি অত্যধিক ভাগৰুৱাৰ অৱস্থাত দিনটোৰ শেষত দুৰ্বলতাৰ মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে উপযুক্ত জিৰণি লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি দিনটো আপুনি যি বিচাৰে তাকে কৰিব পাৰিব কিন্তু ধৈৰ্যৰে কৰক মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো কৰা হ'ব পাৰে পৰিয়ালৰ কাম-কাজ সুচাৰুৰূপে চলোৱাত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আজি শহুৰেকৰ লগত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত মধুৰতা আহিব ধ্যান ৰাখক একাগ্ৰতাৰ অভাৱৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামক সঠিক ফৰ্মেট দিব নোৱাৰিব পাৰে সেয়ে যিকোনো বিশেষ কাম পিছুৱাই দিয়া বা সবুজ যত্ন লোৱাটো ভাল হ'ব শিশুৰ কাম-কাজ আৰু সংগৰ প্ৰতিও কিন্তু চকু ৰাখক এজে আপোনালোকৰ পেৰেণ্টছ হিচাপে ব্যৱসায়িক কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে কোনো চুক্তি কৰাৰ সময়ত খৰখেদা নকৰিব মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰিলে ভাল হ'ব এই প্ৰতিযোগিতামূলক পৰিৱেশত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব বিশ্বাসযোগ্য লোকৰ মাজত ভাল সম্পৰ্কৰ সম্ভাৱনা আছে আজি প্ৰদূষণ আৰু জনবহুল ঠাইত সাৱধান হওক কাহ চৰ্দিৰ সমস্যাৰ সংক্ৰমণ হ'ব পাৰে এই সময়ত পৰম্পৰাগত চিকিৎসা অধিক উপযুক্ত হ'ব আপোনালোকৰ যিকোনো বিশেষকৈ নেতিবাচক কথা এৰি যোৱাৰ সংকল্প লওক ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখি নিজৰ কৰ্মৰ প্ৰতি কিন্তু গুৰুত্ব বজাই ৰাখক বুলি কৈছে ঋণ লোৱা বা ধন ঘূৰাই পোৱাৰ যিকোনো চিন্তা নাইকিয়া হ'ব জটিলতা আৰু সমস্যাবোৰ তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক নহ'লে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে আজি প্ৰতিদ্বন্দ্বী আৰু বিৰোধী কাৰ্যকলাপৰ ওপৰত চকু ৰাখক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এলেহুৱা হোৱা উচিত নহয় কাৰ্যালয় বা দোকানৰ কৰ্মচাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব কিন্তু সম্পৰ্ক তিক্ততাৰ গঢ়ি উঠিবলৈ নিদিব সৰু সৰু সাৱধানতা অৱলম্বন কৰিলে কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰখা হ'ব বুলি কৈছে যোগাযোগৰ উৎসসমূহ অধিক শক্তিশালী কৰক এই যোগাযোগসমূহে আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব আজি ব্যস্ততাৰ বাবে ঘৰখনত বা পৰিয়ালত বেছি সময় কটাব নোৱাৰিব প্ৰেমৰ সম্পৰ্কটো সময় আৰু ধন অপচয় হ'ব পাৰে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কৈছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি
দিনটো আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা তৈয়াৰ কৰক। নতুন কাম কাজ আৰম্ভ কৰাৰ বাবে এইটো এটা উপযুক্ত সময়। আপোনালোকৰ যোগাযোগ আৰু বন্ধু বান্ধৱীক লগ পোৱাটো লাভজনক হ'ব। বিবাহৰ বাবে যোগ্য লোকৰ বাবে সম্পৰ্কীয় ভাল কথা বতৰা আৰম্ভ হ'ব পাৰে। আজি দৈনন্দিন ৰুটিন বজাই ৰাখক আৰু আনৰ ওপৰত নিৰ্ভৰ বেছি নকৰিব। বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নচলিব, পৰ নিৰ্ভৰশীল বেছি নহ'ব। এই সময়ত বিশেষকৈ কোনো ৰিস্ক নল'লে ভাল হ'ব। আজি আইনীৰ সমস্যাত পৰিব পাৰে, গতিকে সাৱধানে আগবাঢ়ক। আজি বিশেষকৈ ট্ৰেফিক নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে। ব্যৱসায়িক পদ্ধতিৰ সৈতে জড়িত পৰিকল্পনা হ'ব পাৰে। বিপণন আৰু যোগাযোগৰ উৎসৱ উন্নত হ'ব। লগতে অনলাইন কাৰ্যকলাপৰ জৰিয়তে বিশেষ তথ্য লাভ কৰিব পাৰে। কাৰ্যালয়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিশ্চিতভাৱে উচ্চ বিষয়াৰ সহায় লওক। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্পৰ্কৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। ঋতু অনুসৰি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক। অভিজ্ঞ আৰু সুখী মানুহৰ সৈতে যোগাযোগত থাকক। ইয়াৰ ফলত আপোনালোকৰ চিন্তা শৈলীটো ইতিবাচক পৰিৱৰ্তন আহিব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিলে চিন্তাৰ পৰা উপশম পাব বুলি কৈছে। যিকোনো প্ৰতিযোগিতা ইত্যাদিত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত সংযম আৰু মানসিকভাৱে সবল হ'ব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে বাজেটত প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু নিজৰ ধনৰ লেনদেনৰ লগত জড়িত যিকোনো ঋণ লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়িক কামত কোনো ধৰণৰ বিনিয়োগ নকৰিব তৎক্ষণাত। এই সময়ত ক্ষতিকাৰক অৱস্থা স্থায়ী হৈ থাকিব পাৰে। অংশীদাৰিত্বৰ সম্পৰ্কীয় কাম লাভজনক পৰিস্থিতিত থাকিব। চাকৰিত আপোনালোকৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব আহিব পাৰে। কিছু সময় আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন বজাৰ কৰাত নিজৰ ভাল লগা কামত সময় অতিবাহিত কৰক। প্ৰেমৰ সম্পৰ্কটো দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠতা আহিব বুলি কৈছে। কেতিয়াবা ভাগৰুৱা হোৱাৰ বাবে দুৰ্বলতা হ'ব পাৰে। নিজৰ বাবে কিছু সময় উলিয়াওক। গুৰুত্বপূৰ্ণ সময়ৰ সৎ ব্যৱহাৰ কৰক। আৱেগবোৰ নিয়ন্ত্ৰণ কৰক। এই সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি আপোনাৰ কাম আৰু কষ্টৰ জৰিয়তে কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব। শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে যথেষ্ট শান্তি আৰু সকাহ পাব বুলি কৈছে। আপোনালোকৰ আত্মীয় বা বন্ধুৰ কোনোবাই ইচ্ছাৰ বাবে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সকলো দিশ নিশ্চয়কৈ বিবেচনা কৰক। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে। সাহস বজাই ৰাখক আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ লওক। চাকৰি পাবলৈ চেষ্টা কৰা লোকসকলে সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট কষ্ট কৰাৰ প্ৰয়োজন আছে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় অভাৱৰ বাবে ব্যৱস্থাটো কিছু বিশৃংখল হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক গুৰুত্ব আৰু আন্তৰিক হ'ব। স্বাস্থ্যৰ সম্পৰ্কীয় কিছু সমস্যা থাকিব পাৰে। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে। অসাৱধান নহ'ব। নিশ্চিতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক বুলি কৈছে, ভাল হ'ব। কোনো সমস্যাৰ সৃষ্টি হ'লে আজিৰ দিনটোত বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে আতংকিত হ'ব নালাগে। ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰতিভাক নিখুঁতভাৱে সুযোগ পোৱা যাব আৰু লগতে আধ্যাত্মিক সুখ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কৰা কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। বিশেষকৈ বিবাদিত বিষয়বোৰ সমাধানৰ বাবে বহুত কষ্ট কৰিব লাগিব। অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে বেষ্ট হ'ব বা ভাল হ'ব বুলি কৈছে। ব্যক্তিগত কিছু কামত ব্যাঘাত জন্মাবলৈ মনত কিছু দুখৰ সৃষ্টি হ'ব পাৰে, কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক। কিছু সমস্যাও আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ দুয়োটাতে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। ধৈৰ্য ধৰি ৰাখিব। আজি সময়ৰ লগে লগে পৰিস্থিতি অনুকূল হৈ পৰিব। বৰ্তমান ব্যৱসায় সম্পৰ্কীয় কামৰ গতিও লেহেমে হৈ থাকিব। এই সময়ত কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত কিন্তু বহুত বেছি গুৰুত্ব দিয়ক। ঘৰ আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি থাকিব। পৰিয়ালত সুখ আৰু শান্তি থাকিব বুলি কৈছে। প্ৰেমৰ সংগীক কিন্তু অপমান কেতিয়াও নকৰিব। সন্মান কৰক। তৰ্ক পেচাল নকৰিব। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ শেষত বৰ্তমান বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ দৰে সমস্যাবোৰ অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া একো নাই। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আত্মচিন্তা আৰু আত্মপৰ্যবেক্ষণত বিশেষকৈ কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি বহুত মানসিক শান্তি অনুভৱ কৰিব। সমস্যাৰ সমাধান বিচাৰি পোৱা যাব। শিশুৰ সফলতাত মন সুখী হ'ব। যিকোনো ব্যক্তিগত সমস্যাও আজিৰ দিনটোত সমাধান হ'ব পাৰে।
আজি ল'ৰা ছোৱালীৰ সফলতাত মন সুখী হ'ব। যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'ব পাৰে। ব্যক্তিগত বিষয়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে সজাগ হওক। ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সন্মান কমি যাবলৈ নিদিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা ভাল হ'ব। পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সমন্বয়ৰ ফলত কামবোৰ ক্ষীপ্ৰ হ'ব। খুচুৰা সম্পৰ্কীয় ব্যৱসায় অধিক লাভজনক হ'ব। কাৰ্যালয়ৰ পৰিৱেশ সুশৃংখলিত হৈ থাকিব। স্বামী স্ত্ৰীৰ মাজত কিছু তিতা মধুৰ বা তেনেকুৱা ধৰণৰ তৰ্ক বিশাল হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আপুনি পৰিয়ালৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগে। হীৰাত টান হোৱাৰ দৰে সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ব্যস্ততাপূৰ্ণ সূচী থাকিব। আপুনি আপোনালোকৰ সামৰ্থ্যৰে বিশেষকৈ যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব। মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰিব। আত্মীয়ক লগ পোৱাৰ সুযোগ পালে সময় নষ্ট নকৰিব। বিত্তীয় বিষয়ত অসাৱধান নহ'ব আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। এই সময়ত কাকো বেছি বিশ্বাস কৰাটো উপযুক্ত নহয়। ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব। ব্যৱসায়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আপোনাৰ হাতৰ পৰা এটা বিশেষকৈ বস্তু চুৰি হ'ব পাৰে। বিনিয়োগৰ সময়ত সাৱধান হওক। বিনিয়োগৰ বাবে সময় অনুকূল নহয়। নিয়োজিত লোকে কোনোবা এটা প্ৰজেক্টত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। লগতে কৈছে আজি পৰিয়ালৰ সদস্যৰ লগত ধাৰণা বিনিময় কৰি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা কি হ'ব, সঠিক সমন্বয় বজাই ৰাখিব পাৰিব। বতৰৰ পৰা নিজকে ৰক্ষা কৰক। অলপ অসাৱধানতা আপোনালোকৰ অসুবিধা দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক। শুভ ৰং হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আজি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। মীন ৰাশি অনুকূল গ্ৰহৰ অৱস্থান ৰৈ যায়। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আপোনালোকৰ চৌপাশৰ পৰিস্থিতি পৰিৱৰ্তন হ'ব। ইয়াৰ ফলত ইতিবাচক ফলাফলো আহিব বুলি কৈছে। সম্পত্তি বা বাহন ক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব। ধ্যান ৰাখক, কিছু দুখৰ খবৰ পোৱাৰ বাবে মানসিক চাপ আৰু হতাশাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ মনোবল কমি যাবলৈ নিদিব। আধ্যাত্মিক কামত সময় কটালে মানসিক শান্তি লাভ কৰিব। আজি শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। তৰ্ক পেচাল নকৰিব। ব্যৱসায়ৰ বাবে কৰাৰ প্ৰচেষ্টাই সফল হ'ব। এই সময়ত আপুনি বিনিয়োগ বা বেংকৰ কামত ব্যস্ত থাকিব। আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে নতুন পৰিকল্পনাৰে কাম কৰিব পাৰিব। চাকৰিত আপুনি আকাংক্ষিত কামৰ বোজা পাব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম থাকিব। সদস্যৰ মাজত মানসিক শান্তি আপোনালোকৰ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। তৰ্কৰ পেচাল নকৰিব। আনৰ লগত নিজৰ প্ৰেম কেতিয়াও তুলনা কৰি নচলিব। সমস্যা হ'ব পাৰে। দিনটো আৰম্ভণি সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক আৰু শাৰীৰিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় অকলে বা আধ্যাত্মিক কামত কটাব লাগে। মানসিক শান্তি লাভ কৰিব। আপোনালোকৰ মনত কি সপোন বা কল্পনা নাথাকক কিয়, যিয়ে সপোন নাথাকক কিয়, সেইবোৰ বাস্তৱায়িত কৰাৰ বাবে উপযুক্ত সময় এইটোৱে। গতিকে নিজৰ সপোনবোৰ কেনেকৈ বাস্তৱত ৰূপ দিব পাৰি, সফলতা অৰ্জন কৰিব পাৰি, আগবাঢ়ি যাব পাৰি, সেইখিনি ক্ষেত্ৰত ট্ৰাই কৰক, চিন্তা কৰক, প্লেনিং কৰক, পৰিকল্পনা কৰক। আপুনি হয়তো আপোনালোকৰ পিতৃসদৃশ ব্যক্তিৰ পৰা আশীৰ্বাদ হিচাপে উপহাৰ লাভ কৰিব পাৰে। আজি কিবা এটা গাইডেঞ্চো পাব পাৰে। লগতে কিছুমান বিশেষ অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণো লাভ কৰিব পাৰে। কাগজ পত্ৰৰ কাম বা লেনদেন সম্পৰ্কীয় বিষয়ক লৈ কিছু ভুলৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ৰুদ্ৰ সফলতাৰ সন্ধানত আপুনি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক। আজি কামবোৰ সহজ কৰাৰ বাবে কিছুমান ছিষ্টেম আপোনালোকক বা কিছু নতুনত্ব আনক বুলি কৈছে। এই সময়ত তিক্ত কথা নক'ব। ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। বৰ্তমানৰ পৰিৱেশৰ বাবে ডিজিটেল কাৰ্যকলাপবোৰ শিকিব পৰাটো গুৰুত্বপূৰ্ণ। নিজৰ কামত গাফিলতিৰ বাবে এটা প্ৰকল্প, নিজৰ কাম বা কিবা এটা ভাল অপৰচুনিটি আধৰুৱা হৈ থাকিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান থাকিব পাৰে বা বনাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আহিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক। তৰ্ক পেচাল নকৰিব, হাই কাজিয়া নকৰিব। প্ৰথমতে কৈছিলোঁ তুলনা নকৰিব, সমস্যা হ'ব পাৰে। এই সময়খিনি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়। গতিকে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক। যদি কিবা এটা শৰীৰত কিছু অলপ অসুবিধা ফেচ কৰিছে, প্ৰব্লেম ফেচ কৰিছে, যে আপুনি লাইটলি নল'ব, সেইটো সহজভাৱে ল'ব নালাগে। চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লওক বা সেইখিনি পৰীক্ষা কৰাই লওক, নিশ্চয়কৈ উপকৃত হ'ব। গতিকে ধ্যান ৰাখিব। আজি যিমান পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰাই লওক আৰু লগতে এলাহ এৰি বিশেষকৈ আপোনালোকে নিয়মিতভাৱে ঔষধ খাই থাকক। যদি ঔষধ পাতি খাইছে সময়মতে টাইম টেবুল মিলাই ঔষধ পাতিবোৰ খোৱাৰ বোৱাৰ আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলে।
আজি মীন ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায়